গো মাংস নিষিদ্ধ সিদ্ধান্তই বিপদত পেলাব নেকি বিজেপিক? কিংমেকাৰ নীতিশ কুমাৰৰ দলে কৰিলে বিৰোধিতা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই বিপদত পেলাব নেকি অসম বিজেপিক? শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত আটাইতকৈ চৰ্চা লাভ কৰা বিষয়টি হৈছে গো মাংস। উপ নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ জয় আৰু বিৰোধীৰ পৰাজয়ৰ পাছতে আৰম্ভ হৈছিল এই মঙহৰ ৰাজনীতি। সাংসদ ৰকিবুল হুছেইনৰ অভিযোগ, বিজেপিয়ে চামুগুৰিত গো মাংসৰ ভোজ ভাত খুৱাই উপ নিৰ্বাচনত জয়ী হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তুলিছিল একেই অভিযোগ, আৰু যাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰে। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা সংবাদমেল পাতি স্পষ্ট ভাষাৰে ঘোষণা কৰিলে, অসমত ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্টত মুকলিভাৱে বিক্ৰী কৰিব বা ভক্ষণ কৰিব নোৱাৰিব গো মাংস। असम में गो मांस कोई भी रेस्टोरेंट और होटल में सर्व नहीं होगा और साथ में कोई पब्लिक फंक्शन में भी या पब्लिक प्लेस में भी ये सर्व नहीं किया जाएगा। মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতেই সমগ্ৰ অসমতে তোলপাৰ লাগি গ'ল। বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ'ল। কেৱল অসমতে নহয়, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো শিৰোনাম হৈ পৰিল। বহুতেই কৈছে, মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত মুখ ঠেকেচা খোৱাৰ পাছতেই পুনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চাত থকাৰ কাৰণে এনে সিদ্ধান্ত ল'ব লগা হৈছে। নিজৰ লাজ লুকুৱাবলৈ এনে সিদ্ধান্ত ল'ব লগা হৈছে মুখ্যমন্ত্ৰীয়ে। বিৰোধীৰ অভিযোগ মাত্ৰ এটা অভিযোগহে আছিল। মুখ্যমন্ত্ৰীয়ে সেই অভিযোগক সময় বুজি ফুটাই দিলে গুলী। অসমত গো মাংস নিষিদ্ধ সিদ্ধান্তক লৈ JDUৰ নেতাই ৰাজীৱ ৰঞ্জনে কয়, ভাৰতৰ সংবিধানে সকলো নাগৰিকক অধিকাৰ দিছে, কি পিন্ধিব, কি খাব, নিজৰ উৎসৱ কেনেকৈ পালন কৰিব সেয়া সম্পূৰ্ণ নিজস্ব কথা, আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সুৰক্ষাহে দিব লাগে। অসম চৰকাৰে লোৱা সিদ্ধান্তই সমাজক অধিক বেছি আৰু বিশৃংখলহে কৰিব। देखिए, भारत का संविधान हर नागरिक को यह इजाजत देता है कि वो क्या पहने, क्या खाएं, कैसे अपने त्योहार मनाएं, और ऐसे में राज्य सरकारों की जिम्मेदारी है कि संविधान द्वारा प्रदत्त अधिकार की वो रक्षा करें। यह फैसला समझ से परे है और ऐसे फैसलों से समाज में तनाव बढ़ता है। फैसले पर असम सरकार को पुनर्विचार करना चाहिए। প্ৰথমবাৰৰ বাবে JDU চৰকাৰে বিজেপি শাসিত চৰকাৰৰ বিৰুদ্ধে মাত মতা দেখা গৈছে। JDUৰ নেতাৰ মন্তব্যৰ পাছতেই বহুতেই কৈছে, মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তই বিপদত পেলাব পাৰে বিজেপিক।